তো হেল্ল' গাইছ ৱেলকাম টু মাই মানস টিম ব্লগ। তো এতিয়া ৰাস চাই পিনে ৰাস চলি আছে। তো এতিয়া ময়ো মাধৱ এতিয়া ৰাস চাবলৈ যাবলৈ ওলাইছোঁ। তো এতিয়া মাধৱত চামগৈ মানে। তো এতিয়া আমাৰ ঘৰৰ বৰ্তা ঘৰ দাদাহঁতি যাব। তো সিহঁতৰ গাড়ীতে যাম। তো এতিয়া ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুঁৱলী পৰি আছে। তো টুপিটো এনেকৈ লগাই লওঁ। তো এতিয়া ব'লক গাইছ, এতিয়া ব'লক এল্টত ৰাস চাব। তো গাইছ এইফালে দাদা গাড়ী চলাই গৈ আছে, আমি পিছত বহি গৈ আছোঁ। তো এতিয়া ব'লক আৰু আজি প্ৰথমটো দিনটো ৰাসৰ। তো তাত গৈ দেখুৱাই আছোঁ। তো এতিয়া ব'লক ধীৰে ধীৰে এতিয়া ৰাসৰ জেগা পাই গ'লোহি। তো ইয়াতে হ'ব। তো আমি এতিয়া গৈ আছোঁ। তো গাইছ টিকেট কটা মানুহ চাওক না কিমান দীঘলীয়া লাইন। তো গেট এখন কাৰণে দিগদাৰ হৈছে, দুখন কাৰণে ভাল হ'ল। আমিও ইয়াতে ৰৈ আছোঁ আৰু। তো গাইছ প্ৰথম দিনাখন মানুহ চাওক কিমান দেখাইছোঁ। সম্বৰ্ধনা জনাই আছে। গাইছ এইফালে সম্বৰ্ধনা জনাই আছে। ইয়াৰ পিছতে ৰাস ষ্টাৰ্ট হ'ব। তো গাইছ এইফালে ৰাস আৰম্ভ হৈ গ'ল। তো এয়াই মাধৱৰ ৰাস আৰু। তো এইফালে মাধৱৰ হুলস্থুলৰ কাৰণে মাতটো নাহিব পাৰে ভালকৈ। তো এয়াই আৰু দেখুৱাইছোঁ যিমান পাৰোঁ।
গাইছ এই দৃশ্যটো হৈছে কৃষ্ণৰ লগৰীয়াবোৰ যেতিয়া যমুনা নদীৰ পানী খাই পৰি গৈছিলে তো তেতিয়া কালিয় দমন কৰা দৃশ্য। তো এতিয়া ৰাস চাই ঘৰলৈ যাওঁ আৰু তো গাইছ ৰাসখন যিমান পাৰোঁ দেখুৱালোঁ আৰু তো টোপনিও হৈছে ঘৰলৈ যাওঁ আৰু তো এতিয়া ব'লো। গাইছ এতিয়া ৰাস চাস চাই ঘৰলৈকে গৈ আছোঁ। তো এতিয়া বাজিলে 1:11। তো এতিয়া ঘৰলৈ যাওঁ, টোপনি ধৰিছে। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। তো যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিলে বাই বাই।